মোৰ জীৱনৰ লক্ষ্য। আৰম্ভণি, জীৱনৰ লক্ষ্য বাছি লোৱাৰ মূল কাৰণ, লক্ষ্যত কেনেদৰে উপনীত হ'বা, সামৰণি। আৰম্ভণি, লক্ষ্যহীন জীৱন ঘঁৰিয়ালহীন নাৱৰ দৰে। ঘঁৰিয়ালহীন নাও যেনেকৈ বতাহৰ কোবত নতুনবা সোঁতৰ গুটি আৰু ঢৌৰ খুন্দাত যেনি তেনি ভাহি ফুৰে, লক্ষ্যহীন জীৱনো তেনেকুৱা অস্থিৰ। ঘঁৰিয়ালহীন নাও পাৰ চাপিব নোৱাৰাৰ নিচিনা লক্ষ্যহীন জীৱনতো কৃতকাৰ্যতা লাভ হোৱা সম্ভৱ নহয়। আনকি লক্ষ্য স্থিৰ কৰি ল'লেও যে সতকাই সেই লক্ষ্যত উপনীত হ'ব পৰা যায়, এইটোও নহয়। কথাতে কয় বোলে, আলচা কাম নহয় সিদ্ধি, বাটত আছে কণা বিধি। জীৱনৰ লক্ষ্য। মই এজন পেটে ভাতে খাই থকা সাধাৰণ পৰিয়ালৰ ছাত্ৰ। আমাৰ একমাত্ৰ জীৱিকা কৃষি। কৃষিকাৰ্যত মোৰ নিজৰ অনুৰাগো আছে আৰু অলপ লাগি ভাগিও দিব লাগে। আনকি কোনো সময়ত ইয়াৰ কাৰণে মই স্কুল ক্ষতি কৰিবলগীয়াত পৰোঁ। ক'বলৈ লাজ নকৰোঁ যে মই প্ৰখৰ বুদ্ধিৰ ছাত্ৰ নহয়, মধ্যমীয়া। মোৰ ভিতৰত যে প্ৰতিযোগী মন এটা নাই এনেও নহয়। দৰাচলতে তেনে এটা মন থকাৰ কাৰণে মই এইখিনি পাইছোঁ আৰু এই পৰীক্ষাতো মই যে ভালদৰে উত্তীৰ্ণ হ'ম, এই প্ৰত্যয় মোৰ আছে। মোৰ আশা আকাংক্ষাও সীমাবদ্ধ। এটা স্বাধীন আত্মা, সন্মানযুক্ত দুৰ্নীতিমুক্ত জীৱন-যাপন কৰিবলৈ মই বিচাৰোঁ আৰু এনে জীৱন-যাপন কৰিবলৈ মোৰ মতে কৃষিয়ে উত্তম পন্থা। হ'ব পাৰে মই নিজে খেতিয়কৰ ল'ৰা আৰু খেতিৰ প্ৰতি মোৰ অনুৰাগ আছে কাৰণে মই এম.এ. উৎকৃষ্ট বুলি বিবেচনা কৰোঁ। লক্ষ্য বাছি লোৱাৰ কাৰণ। মই মোৰ নিজ অভিজ্ঞতাৰ পৰাই বুজিব পাৰিছোঁ যে আমাৰ দেশত কৃষি কৰ্ম নিৰাপদ নহয়, বিশেষকৈ বান আৰু খৰ। ইহঁত দুটাৰ এটা নহয় এটাই অপকাৰ কৰিবই। তদুপৰি আমাৰ কৃষি পদ্ধতিও আওপুৰণি। আমাৰ খেতিয়কসকলৰ বহুতৰে নিজক লগা জোখৰে মাটিও নাই। আমাৰ নিজৰ মাটিডৰাৰে কথমপিহে আমাক জোৰে। আগলৈ ভাগ হৈ গ'লেতো নুজুৰিবই। কিন্তু নিজৰ এই অভিজ্ঞতাও হৈছে যে কৃষি চক্ৰ সলনি কৰি সাৰ গোবৰ দি অলপ পৰিৱৰ্তিত পদ্ধতিত খেতি কৰিলে আমাৰ খেতিয়কসকল কেতিয়াও নিৰাশ হ'ব লগা নহয়। গ্ৰাম্যসেৱক, কৃষি সম্প্ৰসাৰণ বিষয়া আদিৰ লগত কথা-বতৰা পাতি আৰু কৃষি সম্বন্ধীয় দুই এখন কিতাপ-পুথি পঢ়ি মোৰ এই ধাৰণা দৃঢ়তৰ হৈছে। উন্নত ধৰণে খেতি কৰিবলৈ হ'লে যে সকলো খেতিয়কে কৃষি বিষয়ত উচ্চ শিক্ষা লাভ কৰিব বা দেশ-বিদেশলৈ গৈ প্ৰশিক্ষণ ল'ব লগা হ'ব, এনে কথাও নহয়। মই যিখিনি শিক্ষা পাইছোঁ ইয়াৰে মই উন্নত ধৰণে খেতি কৰিব পাৰোঁ। তথাপি মই HSLC পৰীক্ষা পাছ কৰি আৰু 2 বছৰ কলেজত বিজ্ঞান অধ্যয়ন কৰিম। ৰসায়ন বিজ্ঞান, উদ্ভিদবিদ্যা আৰু ভূবিদ্যা হ'ব মোৰ অধ্যয়নৰ বিষয়। চাকৰি যেতিয়া নকৰোঁ ডিগ্ৰীৰ প্ৰয়োজন কি? আনহঁতক আৰু 2 বছৰ পঢ়ি অধিক খৰচ কৰাতকৈ সেই পইচা কৃষি কৰ্মতে লগাম। অৱশ্যে ঘৰৰ অৱস্থা ভাল হ'লে সেই 2 বছৰো পঢ়িলোঁহেঁতেন। অধ্যয়নৰ অন্তত পাৰিলে মই এবাৰ পঞ্জাৱলৈ গৈ তাৰ কৃষি পদ্ধতি চাই চিতি আহিম। লক্ষ্যত কেনেদৰে উপনীত হ'ম? উন্নত ধৰণৰ খেতি কৰিবলৈ আমাৰ যিখিনি মাটি আছে তাতকৈ সৰহ মাটি আৱশ্যক। উন্নত যন্ত্ৰপাতি, সাৰ, কীটনাশক দৰৱ আদি কিনিবলৈ টকা-পইচাৰো দৰকাৰ। এই সকলোখিনি একেবাৰতে যোগাৰ কৰা সম্ভৱ নহয়। অৱশ্যে আজিকালি ৰাষ্ট্ৰীয় বেংকসমূহে কৃষি ঋণ দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু মই পৰাপক্ষত কোনো প্ৰকাৰৰ ঋণ নলওঁ। ট্ৰেক্টৰ কিনাৰ পৰিকল্পনাও সদ্যহতে মোৰ নাই। সাধাৰণ আৰম্ভণিৰ পৰাই আগুৱাই যাম, এয়ে মোৰ অভিলাষ। মোৰ প্ৰথম আঁচনি হ'ব তাকৰীয়া মাটিত সৰহ শস্য উৎপাদন। আমাৰ নিজৰ মাটিখিনিত লগা সাৰ গোবৰ দি খেতি কৰাৰ জোখৰে ধন মই গোটাব পাৰিম। মই নিঃসন্দেহে যে এনেকৈ খেতি কৰিলে মোৰ খেতিৰ উৎপাদন দুগুণ হ'ব। অৱশ্যে খেতি কৰাৰ পূৰ্বে মই মাটিখিনি পৰীক্ষা কৰোৱাইহে
মতেহে সাৰ গোবৰ দিহা কৰিম। মোৰ কৃষিৰ আয়ৰ পৰাই মই দ্বিতীয় বছৰৰ পৰা এপদকৈ ক্ৰমে পলু, বৰ্ড, নাঙল, পেডি উইডাৰ, পেডি হুইল, গুটি সিঁচাৰ যন্ত্ৰ, হাতেৰে চলোৱা ঔষধ দিয়া যন্ত্ৰ আদি আৰু কম অশ্বশক্তিৰ পানী সিঁচা মেচিন এটাও কিনি ল'ম। আমাৰ নিজৰ মাটিডৰাৰ এফালে এনেই কিছু দ, সেই অংশত এমূৰীয়াকৈ পুখুৰী এটা খান্দি বাম অংশ আৰু অলপ ওখ কৰি ল'ম, যাতে বানপানীয়ে সহজে অনিষ্ট কৰিব নোৱাৰে। এই অংশত মই উন্নত সঁচৰ ধান আৰু মাহজাতীয় শস্যৰ খেতি কৰি সামৰণি। নাজানো কোনদিনা ভগৱানে মোৰ এই সপোন দিঠকত পৰিণত কৰে। মই হ'লে এই লক্ষ্য আগত ৰাখিয়ে ভৱিষ্যতৰ প্ৰস্তুতি চলাই যাম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।